10 মাৰ্চৰ পূৰ্বেই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ 9,000কৈ টকা। PM কিষাণৰ 22 নং কিস্তি আপোনালোকৰ 15 মাৰ্চত সোমাই যাব। লগতে দিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নমস্কাৰ, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথম খবৰটোৱে হৈছে এটা খুবেই ভাল খবৰ, কিয়নো 10 মাৰ্চৰ পূৰ্বেই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাই যাব অৰুণোদয়ৰ 9,000কৈ টকা। 10 মাৰ্চৰ পুৱাই প্ৰতিগৰাকী মহিলালৈ আহিব এটা খুবেই ভাল উপহাৰ। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 9,000কৈ টকা। 8,000ৰ পৰিৱৰ্তে এইবাৰ 9,000 টকাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে আপোনালোকৰ বেংক একাউণ্টসমূহ সঠিক হ'লে আপোনালোকে লাভ কৰিব এই টকা। ডিবিটি যোগে আপোনালোকৰ একাউণ্টত সোমাই যাব এই টকা। আপোনালোকে KYC আপডেট কৰি থ'ব। পৰৱৰ্তী খবৰ হৈছে যে PM কিষাণৰ 22 নং কিস্তি। PM কিষাণৰ 22 নং কিস্তিক লৈ আহিল এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এই PM কিষাণৰ যিটো 22 নং কিস্তি আছে সেই কিস্তি কোনে কোনে লাভ কৰিব আৰু কি কি কাম কৰিব লাগিব এই PM কিষাণৰ 22 নং কিস্তি পাবলৈ হ'লে। যিহেতু PM কিষাণৰ 19, 20, 21 এই তিনিটা কিস্তি ৰাজ্য অথবা দেশৰ প্ৰতিগৰাকী নাগৰিকে লাভ কৰিছে। কেইবাগৰাকী নাগৰিকে লাভ কৰা নাই যদিও তেওঁলোকৰ যদি কিবা সমস্যা, বেংকৰ সমস্যা থাকিল, সেইকাৰণে পইচাটো যদি পেণ্ডিং হৈ আছে, তেতিয়াহ'লে কোনো চিন্তাৰ কাৰণ নাই। এইবাৰ আপোনালোকৰ বেংক একাউণ্টসমূহ KYC আপডেট কৰি থ'ব আৰু আপোনালোকৰ বেংক একাউণ্টত পোনে পোনে ডিবিটি যোগে সোমাই যাব PM কিষাণৰ 22 নং কিস্তিৰ টকা। এই PM কিষাণৰ 22 নং কিস্তিৰ টকাক লৈ বহুতে বিভিন্ন ধৰণৰ ভিডিঅ' বনাইছে, আপলোড কৰিছে, আপোনালোকে সেইবোৰ ভিডিঅ' চাইছে। কিন্তু মই একেবাৰে নটিফিকেশ্যন পাইছোঁ, নটিফিকেশ্যন পোৱা মতে আপোনালোকক জনাই আছোঁ। নটিফিকেশ্যন পোৱা মতে এই PM কিষাণৰ 22 নং কিস্তিটো আপোনালোকৰ যিটো মাৰ্চ মাহৰ 15ৰ পৰা 20 তাৰিখৰ ভিতৰত সোমাই যোৱাৰ সম্ভাৱনা আছে। কিয়নো আপোনালোকে এই টকাটো লাভ কৰিব দেশৰ প্ৰতিগৰাকী নাগৰিকক লৈ অথবা দেশৰ ৰাজ্যৰ প্ৰতিগৰাকী CM মন্ত্ৰীলৈ, মুখ্যমন্ত্ৰীলৈ কেইবাটাও বাৰ্তালাপ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোদীয়ে। গতিকে তাৰ পৰা বুজিও পাইছোঁ যে 15ৰ পৰা 20ৰ ভিতৰত এই PM কিষাণৰ 22 নং কিস্তি টকাটো আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। আন এটা খবৰ জনাব লৈছোঁ আপোনালোকক, মোৰ দেউতা ICUত ভৰ্তি হৈ আছে, মই যথেষ্ট অসুস্থ। জুবিনৰ ন্যায় অপেক্ষাত প্ৰতিদিনেই দেউতাৰ ন্যায়ৰ অপেক্ষাত প্ৰতিদিনেই দেউতাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। আমাৰ কথাটো বাদেই অন্তত ঘৰৰ বয়সীয়াল মানুহ কেইজনৰ কথা চৰকাৰখনে ভাবক। জুবিন নোহোৱা হোৱাৰ মই তেওঁলোকে সহ্য কৰিব পৰা নাই। জুবিন নোহোৱাৰ কথাটো তেওঁলোকে সহ্য কৰিব পৰা নাই। এনেদৰে এইবাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। আন এটা খবৰ, দেশৰ তথা ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, ভাৰতত কোনো কাৰণতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি নহয়, কিয়নো ইন্ধনৰ মূল্য বৃদ্ধি নহয় বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এইবাৰ ভাৰত চৰকাৰে। পূৰ্বৰ তুলনাত ভাৰতত 70% বৃদ্ধি পাইছে প্ৰয়োজনীয় ইন্ধন। আন এটা খবৰ ফালে আগবাঢ়িছোঁ, সাৱধান ৰাজ্যবাসী, কিয়নো আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এইবাৰ উজনিৰ পৰা নামনিলৈ 16খন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ। যোৰহাট, ইফালে আছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, বাক্সা, চিৰাং আৰু ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাছাৰ এই কেইবাটাও জিলাসমূহত বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে। যিকোনো মুহূৰ্তত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা আছে। আন এটা খবৰ, ৰাজ্যত পুনৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য। এবাৰ 60 টকাকৈ বৃদ্ধি পালে প্ৰতিটো ৰন্ধন গেছৰ মূল্য। বজালীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 955 টকা আৰু ইফালে চিলিণ্ডাৰৰ মূল্য 2,208 টকা আৰু 50 পইচা বৃদ্ধি পাইছে। বঙাইগাঁৱত যিটো ঘৰুৱা গেছ আছে সেই ঘৰুৱা গেছটো 947 টকা, আনফালে চিলিণ্ডাৰৰ মূল্য হৈ গৈছে 2,188.50 টকা। ধেমাজিত 978.50 আৰু চিলিণ্ডাৰৰ মূল্য 2106 টকা। ইফালে গুৱাহাটীত 964, চিলিণ্ডাৰৰ মূল্য হৈছে 2,080 টকা। হাইলাকান্দিত 1,056 আৰু চিলিণ্ডাৰৰ মূল্য হৈছে 2370.50। যোৰহাটত 728.50, চিলিণ্ডাৰৰ মূল্য হৈছে 1955 টকা। ইফালে কোকৰাঝাৰত 947 টকা আৰু চিলিণ্ডাৰৰ মূল্য হৈ গৈছে 2194 টকা। চ'
বন্ধু বান্ধৱসকল যদি ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব নিশ্চয়, কিয়নো আপোনালোকে এইটো চেনেলৰ জৰিয়তে ৰাজ্য তথা দেশৰ যিকোনো আঁচনি আছে আঁচনিৰ ভিডিঅ'বোৰ আপলোড কৰা হ'ব তথা দেশৰ কেইবাটাও প্ৰান্তৰ খবৰসমূহ আপলোড কৰা হ'ব। ধন্যবাদ।